বানাক্ৰান্তক লৈ হিমন্ত বিশ্বৰ বিজেপি চৰকাৰৰ কুটিল ৰাজনীতি। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হাই 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 হাই। বিমল বৰা মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ। শিৱসাগৰত প্ৰতিবাদেৰে উত্তাল কৰিলে বানপীড়িতই। বান সাহায্যৰ নামতো দুৰ্নীতি কৰিছে হিমন্ত চৰকাৰে। 15,000 টকাৰ বান সাহায্যৰ নামত দুৰ্নীতি নচলিব। বানপীড়িতৰ নামত কৰা ৰাজনীতি সহ্য কৰা নহ'ব। প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকা দিব লাগিব। আমাক ক্ষতিপূৰণ লাগিবই লাগিবই। শিৱসাগৰ জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চৰকাৰী সাহায্যৰ পৰা বঞ্চিত বানপীড়িত ৰাইজে আজি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বানপানীৰ সাহায্য প্ৰদানত ব্যাপক দুৰ্নীতি আৰু ৰাজনীতিকৰণৰ অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ বিৰুদ্ধে কঠোৰ ভাষাৰে ক্ষোভ উজাৰে। 15,000 টকাৰ নামত দুৰ্নীতি নচলিব। বানপীড়িতৰ নামত ৰাজনীতি সহ্য কৰা নহ'ব। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হাই হাই, বিমল বৰা মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তপ্ত হৈ পৰে কাৰ্যালয়ৰ চৌহদ। প্ৰতিবাদকাৰীসকলে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 15,000 টকাৰ সলনি 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে। ৰাইজৰ দলৰ নেতৃত্বত হোৱা এই প্ৰতিবাদত চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কোৱা হয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে বানপানীক লৈ নিৰ্লজ্জ ৰাজনীতি কৰিছে। প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত কেৱল বাছি বাছি বিজেপি সমৰ্থককহে 15,000 টকাৰ সাহায্য প্ৰদান কৰা হৈছে আৰু আনকি বানপানী নোহোৱা একাংশ মানুহকো এই ধন দিয়া হৈছে। শিৱসাগৰ সমষ্টিটো বিৰোধী বিধায়ক অখিল গগৈৰ হোৱাৰ বাবেই বানপীড়িত ৰাজ্যক চৰকাৰে ক্ষতিপূৰণৰ পৰা উদ্দেশ্যপ্ৰণোদিতভাৱে বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ ৰাইজে। শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউত হোৱা এই ভয়ংকৰ বানপানীক মানৱসৃষ্ট বুলি আখ্যা দি প্ৰতিবাদকাৰীসকলে কয় যে সুশান্ত বৰগোহাঁই আৰু ময়ূৰ বৰগোহাঁইৰ দৰে নেতাৰ শিল আৰু কয়লাৰ চিণ্ডিকেটৰ বাবেই আজি হাজাৰ হাজাৰ মানুহ সৰ্বস্বান্ত হ'বলগীয়া হৈছে। নেতাপালি নেতাৰ চিণ্ডিকেট ৰাজৰ বাবেই বানত উটি গৈছে সাধাৰণ ৰাজ্যৰ গৰু, ম'হ, ছাগলী আৰু ঘৰ দুৱাৰ। আনকি শতাধিক মানুহৰ মৃত্যু পৰ্যন্ত হৈছে। চৰকাৰক সকীয় নিদি প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে যে হিন্দু বা মুছলমান যি জাতি বা দলৰে সমৰ্থক নহওক কিয় প্ৰতিটো পৰিয়ালে সাহায্য পাব লাগিব। যদি চৰকাৰে 10 লাখ টকাকৈ ক্ষতিপূৰণ নিদিয়ে তেন্তে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ গৈ টেবুলত উঠি অসমীয়া জাতিৰ কলিজা কি সেয়া দেখুৱাই দিম। তেওঁক আমি শান্তিত থাকিবলৈ নিদিওঁ। মানুহবোৰ আহিছে, আপোনালোকে ইতিমধ্যে সুধিছে যে ইয়াৰ সকলোবোৰ মানুহ বঞ্চিত। 15,000 টকাকৈ চৰকাৰে যি দিবলৈ ওলাইছিল তাৰ পৰা সম্পূৰ্ণৰূপে এইখিনি বঞ্চিত। এতিয়া আমাৰ পোনপটীয়া কথাটো হৈছে যে এই যিখন লিষ্ট বনালে এই লিষ্টখন আকাশৰ পৰা পৰিল নেকি? কোনোবাই বনালে নে আকাশৰ পৰা পৰিল? কোনে বনালে? এই লিষ্টখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনাইছে নে কোনোবা বিজেপি পালি নেতাই বনাইছে? কথাটো ৰাজহুৱা হ'ব লাগিব। কোনে বনালে এই লিষ্টখন? কোনে বনালে? দ্বিতীয়তে আমি দেখিলোঁ যে ইয়াৰ যিগৰাকী DC জিলাখনৰ মুৰব্বী হিচাপে তেওঁ 100% দায়বদ্ধ আৰু এই DC-জন সম্পূৰ্ণৰূপে জগৰীয়া মৃদুল যাদৱ। এই DC-জন মুৰব্বী হৈ বহি থাকি তেওঁ যদি গম নাপায় তেতিয়াহ'লে তেওঁ চাকৰিৰ পৰা ইমিডিয়েট ছাছপেণ্ড কৰিব লাগে। দুইগৰাকী শিৱসাগৰৰ DC মৃদুল যাদৱ আৰু তেওঁৰ পত্নী চৰাইদেউৰ DC নেহা যাদৱ দুয়োগৰাকীয়ে চিণ্ডিকেট চলাইছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ কাৰণে গিৰিয়েকক শিৱসাগৰত আৰু ঘৈণীয়েকক চৰাইদেউত দিছে। তেওঁলোকৰ বহু বেয়া ৰেকৰ্ড আছে। ইয়াৰ আগত SDO আছিল বোকাখাটত। SDO হৈ থাকোঁতে নেহা যাদৱৰ ওপৰত বহু অভিযোগ আছে। তেখেত মুখ্যমন্ত্ৰী তল্যমৰ্দন কৰা, অতুল বৰাক তল্যমৰ্দন কৰা হিচাপে জনা গৈছিল। এওঁলোকৰ দুৰ্নীতিৰ লিগেচি আছে, এই কথাটো তদন্ত হ'ব লাগিব। দ্বিতীয়তে এই যে মানুহৰ দুৰ্দশাৰ অন্ত নাই, এই মহাপ্ৰলয়ত দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ ওপৰত মৰা ঘৰৰ ওপৰত শগুন পৰা দি চৰকাৰী যন্ত্ৰ আৰু বিজেপি পালি নেতাবিলাকে যিটো সাহায্য পুঁজি হস্তগত কৰিলে সেই ইয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিশালৈ ফেচবুক লাইভ আহি মচি পেলালে নহ'ব। ইয়াৰ তদন্ত হ'ব লাগিব। কিয়, কেনেকৈ হস্তগত কৰিলে, কোনে কৰিলে? মৰা ঘৰৰ ওপৰত শগুন পৰা দৰে এইটো কৰিছে, এইটো কেতিয়াও মানি লোৱা নহ'ব। দ্বিতীয়তে যিসকলে লিষ্ট পালে, যিসকলে লিষ্টত নাম সোমালে, কোনে সোমোৱালে? এটা এটাকৈ তাত বিজেপিৰ পালি নেতাৰ নাম ৰাজহুৱা হ'ব লাগিব। কোনে ইয়াত নাম সোমোৱাইছে? আৰু বাইদেউ সাহায্যত এই গোটেই সাহায্য প্ৰক্ৰিয়াটোত যিটো চৰকাৰী যন্ত্ৰ আৰু
বিজেপি নেতাৰ যিটো মুনাফা লুটাটো যদি বন্ধ নহয় তেতিয়াহ'লে আমি স্পষ্টকৈ জানিম এই গোটেই সাহায্য প্ৰক্ৰিয়া দুৰ্নীতিৰ লগত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবিলাক খনাপুটুকা যে হৈ আছে এইটো নিশ্চিত হৈ পৰিব। ডাবুল সোমোৱাটো কোনে ডাবুল সোমোৱাইছিলে, কোনে দুবাৰ নাম দিছিলে, এইটো তদন্ত কৰাৰ দায়িত্ব কাৰ? CM ভিজিলেন্সৰ কাম কি? CM ভিজিলেন্সে কেৱল বিৰোধী পক্ষত লাগি থকাটো CM ভিজিলেন্সৰ কাম নেকি? কিয় নাচালে? দুজন নাম কোনে দিলে, কোন গাঁওবুঢ়াই দিলে, কোন ৱাৰ্ড মেম্বাৰে দিলে, কোনে দুজন নাম দিলে? দুজন নাম দিয়া মানুহবোৰে লিষ্টবিলাক চব বিজেপিৰ মানুহ হয় নে নহয়? যাৰ ঘৰত তিনিটা পাইছে চব বিজেপিৰ মানুহৰ নাম দিছে। কোনে দিলে? কোনে লিষ্ট বনালে? এই লিষ্টখন আকাশৰ পৰা টপকিল নেকি? কোনে বনালে? তেওঁলোকৰ নাম অজগৰ হ'ব লাগিব। শক্তিয়ে বলিয়ান হৈছে। মানুহৰ মৰা ঘৰৰ ওপৰত সগুন কৰা নিচিনাকে দুৰ্দশাগ্ৰস্ত মানুহৰ টকা কোনে এইবিলাক কৰিছে তাৰ সম্পূৰ্ণ ইয়াৰ তদন্ত মুখ্যমন্ত্ৰীয়ে কৰিব লাগিব আৰু ডিচিক ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে। ডিচিয়ে গোটেই দুৰ্নীতিৰ মহানায়ক হৈছে ডিচি। চাওক আজি কিদৰে হাজাৰ হাজাৰ ৰাইজ বানপীড়িত, যি সময়ত মানুহ ঘৰত নিজৰ ঘৰখন চাফা কৰিব লাগিছিলে, নিজৰ ঘৰৰ কাম কাজবোৰ নিয়াৰিকৈ কৰিব লাগিছিল, তাৰ কাৰণে ন্যূনতম 15,000 টকা সাহায্য মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰে দিয়া সাহায্যৰ কাৰণে এনেকৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হোৱাটো আমাৰ কাৰণে সঁচাকৈ এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু এই ঘটনাটো সংঘটিত হৈছে আমাৰ আয়ুক্ত কাৰ্যালয়ৰ পৰা। আমাৰ আয়ুক্তজনৰ অকল মানে আমাৰ বিমল বৰা আৰু সুশান্ত বৰগোহাঁইৰ পাছে পাছে ঘূৰি থাকোঁতে তেখেতৰ চামচাগিৰি কৰি থাকোঁতে আচলতে এনেকুৱা ধৰণৰ দুৰ্নীতিবোৰ সংঘটিত হৈছে। আচলতে এটা কথা আপোনালোকে লক্ষ্য কৰিব যে আজি মাত্ৰ 15,000 টকা বঞ্চিত, 15,000 টকাৰ কাৰণে এনেকৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। আৰু এই মুখ্যমন্ত্ৰীয়ে ইয়াত গুৰুত্বপূৰ্ণ মানে ইয়াত তদন্ত ঘোষণা কৰিব লাগে আৰু অতি শীঘ্ৰে যিকেইজন ইয়াত গাঁওবুঢ়া জড়িত হৈ আছে, যিকেইজনে অন্যায় কৰিছে, ইলিগেল কৰিছে, যিকেইজন আপোনাৰ ৱাৰ্ড মেম্বাৰ ইয়াত 90% ৱাৰ্ড মেম্বাৰ বিজেপি, তাৰপিছত তেখেত নাতিপুতিলৈকে তেওঁলোকে পইচা পাইছে। কিন্তু প্ৰকৃততে হাজাৰ হাজাৰ মানুহ যিসকলে একাল মাথা মানে ঘৰৰ মুধচলৈকে যাব পানী হৈছিল, তেখেতসকল আজি বঞ্চিত হৈছে। সেইকাৰণে মই মানে আহ্বান জনাইছো মুখ্যমন্ত্ৰীক অতি শীঘ্ৰে ন্যায়িক তদন্ত ঘোষণা কৰা, যিসকল দোষীক তেওঁলোকক মানে ইয়াত মানে শাস্তি প্ৰদান কৰক। আৰু আটাইতকৈ যিজন অকমান্য বিষয় আমাৰ যি আয়ুক্ত অকল বিজেপি চামচাগিৰি কৰি থাকোঁতে তেখেতৰ দিনবোৰ গৈছে। কিন্তু শিৱসাগৰখন তেওঁৰ দ্বাৰা পৰিচালিত মানে সম্ভৱ হৈ উঠা নাই। সেইকাৰণে ইয়াৰ পৰা অতি শীঘ্ৰে আয়ুক্তজনক বদলি কৰিব লাগে আৰু যোগ্য দায়িত্বশীল এজন ব্যক্তিক দিব লাগে। তেখেতসকলে মুখ্যমন্ত্ৰীৰ ঘৰত একদম বিশ্বাসযোগ্য হ'ব বুলি ভাবিছো। মুখ্যমন্ত্ৰীক ঘৰত পদলেখন বিমল বৰা ঘৰত পদলেখন কৰিবলৈ তেখেতক পঠিয়াব লাগে। ইয়াৰ পৰা অতি শীঘ্ৰে মানে ইয়াৰ পৰা অব্যাহতি দিব লাগে শিৱসাগৰ জিলাৰ পৰা। আৰু সমান্তৰালভাৱে যিকেইজন গাঁওবুঢ়া যিকেইজন বিজেপি ৱাৰ্ড মেম্বাৰে এনেকুৱা ধৰণৰ দুৰ্নীতি কৰিছে, যোগ্য হিতাধিকাৰীক বঞ্চিত কৰিছে, এনেকুৱা ধৰণৰ এনেকুৱা মানৱীয় মুহূৰ্তত, এনেকুৱা জটিল মুহূৰ্তত তেখেতসকলক বঞ্চিত কৰিছে। সেইকাৰণে অতি শীঘ্ৰে এইকেইজনক জেল হাজতলৈ পঠিয়াব লাগে। আৰু 15,000 টকা পুনৰবাৰ কৈছো, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে 15,000 টকা, অকল 15,000 টকা ন্যূনতম পইচা 10 লাখ টকালৈকে ইয়াত মানে সাহায্য প্ৰদান কৰিব লাগে, ইয়াকে কৈছো। চৰকাৰৰ এই বৈষম্যমূলক নীতি আৰু চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে এতিয়া শিৱসাগৰত তীব্ৰ ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ সংকল্প লৈছে প্ৰতিবাদকাৰী ৰাইজে। নিউজ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।